তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেল তেনে ভিডিঅ' আপোনালোকক আকবাৰ স্বাগতম জনাইছোঁ। তো বৰ্তমান সময়ত যাবৰ কাৰণে ওলাইছোঁ মই দুনিত যাম মানে কিহৰ কাৰণে অলপমান পইচা পাতি বেছি হৈছে মানে একাউণ্টত থৈ যাব পইচা পাতি বেছি হোৱাৰ কাৰণে নহয় বাৰু কিবা বেলেগ কাৰণ আছে পইচা বজাৰ কৈ আছোঁ তাৰ আগতে গাড়ীখনৰ চকাত পানী দিওঁ আৰু এইফালে গাড়ীৰ চকাত দিলোঁ পানী আৰু ইঞ্জিনে পানী ছিটি দিলোঁ ঠাণ্ডা ঠাণ্ডা খাওঁ। তো গাইছ বৰ্তমান মই যাম দুনিত যোৱাৰ আগতে যাব লাগিব বৰবৈত মানে কিহৰ কাৰণে ব্লগ এটা আপলোড দি আছে আমাৰ ঘৰত নেটৱৰ্ক নাপায় নিলে আমি বহুত মানে আমি চকুন ভৰ জেগাত আছোঁ না তো আপোনালোকে এটা কথা চিন্তা কৰিব য'ত নেটৱৰ্ক নাই ত'ত থাকি ভাল লাগে মানে এই আৰু গছ গছনি বহুত মজাক কৰিছোঁ বাৰু কিন্তু সঁচাকৈ নাই বহুত প্ৰব্লেমত পৰি আছোঁ মই বুলিয়ে নহয় বহুত মানুহে এনেকুৱা বৰ্তমান সময়ত হৈ আছে কিহৰ কাৰণে গম নাপাওঁ খালি কি নেটৱৰ্ক নাই এয়াৰটেলৰ একদম নেটৱৰ্ক বেয়া এয়াৰটেলৰ জিঅ'টো আমাৰ ইয়াতে জিঅ'ৰ বাৰু নেটৱৰ্কো নটোৱে নাপায় সেইটো আৰু পিছৰ কথা কিন্তু বৰ্তমান সময়ত এয়াৰটেল নেটৱৰ্কো নাপায় কাৰণ কিহৰ কাৰণে মই ব্লগ আপলোড দিবৰ কাৰণে আমাৰ সেই বৰবৈ চকা টাৱাৰ তলত ৰখি থাকিব লাগে তেতিয়াও 2 ঘণ্টামান লাগে ব্লগটো আপলোড হওঁতে 4GB মানে নেট খোৱা এটা ব্লগ তো ইমান নেট বেয়া ৰাতি কাৰোবাৰ এটাক যদি ফোন কৰিব লাগে ফোনত নাপায় কথা শুনাই নাপায় আৰু মেছেজ এটা চেণ্ড নহয় মানে বহুত প্ৰব্লেম দিছে নেটৱৰ্কৰ কিহৰ কাৰণে বা তো যদি কোনোবাই জানে ক'ব কি বা হৈছে জিঅ' বাৰু গম পাইছোঁ মুকেশ আম্বানী পুতেকৰ বিয়া পাতি নেটৱৰ্ক বেয়া কৰিলা কিন্তু এয়াৰটেলৰ বা কিহৰ নেটৱৰ্ক বেয়া হৈছে ক'বতো নোৱাৰোঁ তো বাৰু বাকী জানক নেটৱৰ্ক বেয়া হ'লেও কিবা হ'লেও মইতো ঠিক কৰিব নোৱাৰোঁ যেনেকৈ আছে এনেকৈ চলিব লাগিব তো বলক এতিয়া তাৰ বৰবৈ চকাত ভিডিঅ'টো আপলোড দিওঁ তাত অলপ সময় ৰখোঁ আৰু তাৰপিছত গুচি যাম দুনিত পইচা পাতি থৈ আহোঁ তো চলিয়ে বলক ফাইনেলি বৰবৈ চকাত আমি ব্লগটো আপলোড দি দিলোঁ আৰু ব্লগটো চাব আপোনালোকে চবে একদম ধামাকা ব্লগ পুৰা হয় বাৰু তো বৰ্তমান আহি আছোঁ দুনিত আৰু চাওক সিফালে ৰ'দ দিছে তাৰমান চেহা জ্বলি গৈছে গোটেই ৰ'দত তো গাইছ সিফালে আহি গ'ল বেংকত আৰু বেংকৰ ভিতৰত যা আৰু বেংকৰ ভিতৰত যাই কিনে এনেকৈ ভিডিঅ' কৰা এলা নাই বাৰু ঠিক আছে বেংক গাঁৱলীয়া বেংক তো গাইছ ফাইনেলি বেংকৰ পৰা ওলালোঁ কি বুলি কয় মানে এটা কথা গম পালোঁ বেংকত আহি এই এটা ককা দেখা পাইছোঁ নহয় পা ককা এটাক দেখা পালোঁ আৰু মানুহটো মানে কি হয় একো নাজানে বেংকত কেই টকা আছে কি আছে সেইবোৰ গম নাপায় আহিছে পইচা ওলাবৰ কাৰণে চ' মানে মই তাকে হ'ব এনেকুৱা বুঢ়া মানুহ যদি থাকে ঘৰত তো ঘৰৰ মানুহবিলাকে লৈ আহি পইচা পাতি ওলাই দিব লাগে ন এতিয়া তেখেতে নিজে নাজানে বেংকত কেই টকা আছে তাৰপিছত তেখেতে নিজে নাজানে বেংকত কেই টকা আছে কেই টকা ওলাব লাগে সেইটোও নাজানে লিখিবতো নাজানে বেলেগ কথা বাৰু লিখি দিব ওচৰৰ মানে এনেকুৱা ঘৰত ডাঙৰ মানুহ থাকিলে লৈ আহিব লাগে আৰু এইবিলাক মানুহ মানে নোৱাৰে ন সেনেকৈ তো বাৰু বাকী যাম নহ'লে বাইকৰ মই চেইনডাল অকণমান ঢিলা হৈ আছে টানো টানি কিনে যাই থাকোঁ বলক এতিয়া চেলি যাই থাকোঁ তো গাইছে পেলাই পথাৰত ঠেলা মানে কঠীয়া আনিব লাগে না সেইকাৰণে ঠেলা নিবৰ কাৰণে আহিছোঁ গাড়ীলৈ আমি ডিজিটেল মানুহজনে ডিজিটেল হৈছে অলপ সেইকাৰণে মানুহটো হেৰি কৰ মানুহটো ঘূৰি এনেকৈ উঠিলোঁ পেটেৰে সোমালোঁ হয় নেকি হা পথাৰত ঠেলাখন দি থৈ আহি মই আহিলোঁ ঘৰৰ ফালে মানে বেলেগ নাই আৰু কি বুলি কয় এইফালে এই ৰ'দত নাই মানুহবিলাকে অকণমান যাবৰ কাৰণে দুইটা হৈ আছে বাৰু সেইকাৰণে আৰু মোৰ এইখিনি এতিয়া ভাল লাগিছে ৰেষ্ট নধৰা খাই থাকিব পাৰি বিন্দাছ পথাৰৰ পৰা আহিলোঁ কঠীয়াখিনি কাটিলোঁ তাহাঁতে এতিয়া আহি কিনে ভাত পানী খাওঁ আৰু মই যাব লাগিব এঠাইত মোৰ মানে কাম এটা আছে তাৰ পৰা আহি জিমো আছে সেনেকুৱাকৈ তো গতিকে যিহেতু যামে আৰু এইখন ভাতটো খাই যাওঁ ভাতটো নাখাই গ'লে অলপমান ভোক লাগি থাকিব না হোটেলত যায় পইচা খৰচা কৰি কিবা এটা খোৱাতকৈ ঘৰত ভাতটো খাই যাওঁ মাছো আছে নেকি তো একদম ভাতটো খাই মতলব লগ পাই আছোঁ তো আমাৰ ফাইনেলি ঘৰৰ পৰা ভাত পানী খাই ওলালোঁ আৰু বৰ্তমান সময়ত আহি মই পালোঁ দুনি আৰু ইফালে দেখোন দেখা পালোঁ যে দুনি চকত আমাৰ বাণিজ্য মেলা আৰে বাণিজ্য মেলা হোৱা নাই বাৰু বাণিজ্য মেলা ষ্টাৰ্ট হৈছে আৰু দোকান চোকান বহাব ধৰিছে আৰু এইটো আমাৰ কালপানী নদী দুৰ্গা পূজা হ'লে ইয়াতে আমাৰ বলি চুটি উঠাই দিয়ে সেনেকুৱাকৈ আৰু বৰ্তমান মই গৈ আছোঁ দীপিলা মানে মই যাম যিহেতু মঙলদৈ দীপিলাই যাবলৈ কোনফালে যাব আৰু এইফালে পূৰা ফুল স্পীডত ৰ'দ বাপৰে বাপ কিমান বা ডিগ্ৰী আছে গম নাপাওঁ আৰু আজিকালি ৰ'দ চ'দে বহুত পঢ়া শুনা কৰা কৰিছে গাইছ ডিগ্ৰী চিগ্ৰী বহুত লগত ঘূৰে মানে কথা যাই থৈ এটাই
এই মানুহে হওক বা মানে ৰ'দে হওক ডিগ্ৰী থাকিলে অকণমান লেভেল দে মানে পাৰ্থক্য এইখিনিতে মানুহ তাত ডিগ্ৰী থাকিলে মানুহে লেভেল ফাটয় আৰু গৰমত তাত ডিগ্ৰী থাকিলে গৰমে কটি ফাটয় পাৰ্থক্য এইখিনিয়ে বাকী পাৰ্থক্য নাই বাৰু বাকী সেই ডিগ্ৰীয়ে বাকী এতিয়া আৰু বলক মই অলপমান জোৰকৈ যাই থাকোঁ কাৰণ নহ'লে ইমান লাহে লাহে গৈ থাকিলে ৰ'দে আৰু ডিগ্ৰী গৰম উঠি মোৰ বা কি ফাটয় হিচাপ নাই চলিয়ে বলক যাই থাকোঁ বৰ্তমান মই এইফালে মঙলদৈ আৰু মঙলদৈ আহি এইফালে লৈছোঁ খাবৰ কাৰণে কচুৰি আৰু চাটনি আৰু বৰ্তমান সময় মই আছোঁ আমাৰ হেৰি কি বুলি কয় টাউনৰ আমাৰ ঘৰতে থকা SBI ওচৰতে আছে কাৰণ কুমেৰো একদম বেষ্ট চাহ আৰু চিংৰা পায় চাটনি এই মজা ভাল লাগে ফেন তো গৰমত যিহেতু আজি চাহটো খাই লওঁ লেকিন কিবা কিবি বজাৰ কৰিব লগা আছে বজাৰ কৰিব লগা মানে কি বনাই চয়াবিন টয়াবিনো ল'ব লাগে জিম কৰি থকা মানুহতে এইফালে আমাৰ চাহটো আহি গ'ল তো গাইছ মই দোকানত আহি ফাইনেলি কিবা কিবি ল'ব লগা আছিল সেইখিনি লৈ ল'লোঁ মানে এতিয়া এইখিনি লাহে লাহে বেগত ভৰাম তো গাইছ বেলেগ বস্তু একো নাই বাৰু ঠিক আছে ৰ'ব 1 ছেকেণ্ড মই গাড়ীখন উঠিলোঁ নহ'লে মানুহ চানুহ আহি আছে না ৰাস্তাত প্ৰব্লেম দিয়ে एक बिस्कुट का पैकेट सयाबिन गैस सयाबिन मैं हाल्दी भी पैसे हाल्दी देखा सयाबिन फी पालो मैं अपना हाल्दी गुड़ा ठीक है बार लै लो जिम कर सयाबिन तो खाई थकिब लगे सयाबिन तो प्रटीन कि पाए बाकी इपिने मैं रेडी तो बोलक जाए फाइनेली बजार गोटेखिनि কৰিলোঁ আৰু এতিয়া যাই আছোঁ মই ঘৰৰ অভিমুখে আৰু এইটো মঙলদৈ আমাৰ এখন টাউন আৰু মঙলদৈ টাউনৰ মাজে মাজে মই গৈ আছোঁ ঘৰ চটপটে গাড়ীবিলাক মঙলদৈ টাউনখনত সেই ভিৰ নকমে তামাম ভিৰ আৰু বহুত মানুহবিলাক আহে আৰু মানে আমাৰ দৰংবিলাক মেইন টাউন এইখনে মঙলদৈ ইয়াতে চব কামবিলাক হয় না আমাৰ মেইন যিবিলাক আমাৰ কাম চব কাম প্ৰায় মঙলদৈতে প্ৰায় মানে 100% হয় মঙলদৈতে গোটেইখিনি কাম আৰু বাকী জানা তো ফাইনেলি মই ঘৰ আহি পালোঁ তাৰ পৰা আহি জিম কৰিলোঁ আৰু মানে মই গাত কাপোৰ চাপোৰ নাই মানে বহুত গৰম গৰম লাগি আছে মানে গৰম লগাৰ কাৰণ আছে বাৰু তো জিমৰ পৰা আহিলোঁ জিমৰ পৰা আহি কিনে অলপমান কিবা কিবি বনালোঁ বনাই পিনে খালোঁ মানে কি আৰু বনাই থৈ দিছোঁ খাম আৰু কি বনাইছোঁ ৰ'ব খাই আছোঁ অলপ 1 ছেকেণ্ড ৰ'ব কি বনাইছোঁ মানে এইফালে চাগে আপোনালোকৰ ওটছ তাৰপিছতে চয়াবিন আৰু লগত চিকেন আছে এইখিনি বনাইছোঁ মানে এইটো মানে আমাৰ কি বুলি কয় খোৱাৰ প্লেন আৰু এনেকুৱা ডায়েট ফ'ল' কৰি আছোঁ ন সেইকাৰণে মানে সেইখিনি খাব লাগে বাকী আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ নতুন জেগা নতুন ভিডিঅ' এতিয়া আপোনাৰ আজিলৈকে বাই বাই আৰু এটা কথা ক'বচোন কমেণ্ট কৰি আপোনালোকৰ ফালে গৰম কেনেকুৱা আমাৰ ফালে একদম গৰম পুৰা ফাটাই দিছে গৰম একদম দেখিছে কাপোৰ পিন্ধিব নোৱাৰি মানে সেনেকুৱা ধুই অৱস্থা বেয়া তো বাই বাই